দেউতালৈ এখন চিঠি 16 বহাগ 1948 হওক। মৰমৰ দেউতা, কেনে আছে আপুনি? আগৰ চিঠিখন হঠাতে পাই আপুনি চাগৈ হতভম্ব হৈছিল। তাৰোপৰি অগা-পিছাকৈ সেইখনৰ পাছত এইখন, তাকো সুদীৰ্ঘ 24 বছৰৰ পাছত। হয়তো 50 ঊৰ্ধ্বৰ হৈ পৰাৰ বাবেই মোৰো জীৱনৰ কিয়দাংশ আপোনাৰ দৰেই মিলি গৈ আছে, যাৰ বাবে জীৱনৰ চকৰিত ঘূৰি ফুৰোতে বাৰে বাৰে আপোনাৰেই প্ৰতিবিম্ব দেখিবলৈ লৈছোঁ। টোপ খাই থকা কথাবিলাক যিমান পাৰোঁ সোনকালে আপোনাক কৈ থৈ যাবলৈ পালে নিজেও কিছু শান্তি পাম যেন অনুভৱ হয়। সেইবাবেই আপোনালৈ চিঠিবোৰ যিমান পাৰোঁ নিৰৱচ্ছিন্নভাৱে লিখি যাবলৈ চেষ্টা কৰিম। মায়ে সৰুতে কৈছিল, শব্দ হেনো ব্ৰহ্ম। তেতিয়া কথাটোত বিশ্বাস বা বুজি নাপালেও লাহে লাহে বিশ্বাসো কৰিবলৈ লৈছোঁ আৰু বুজি পোৱা যেনো লাগিছে। যেতিয়া কথাবোৰ নিজৰ লগতে হয় তেতিয়া বিশ্বাসো বাঢ়ে। সেইবাবে আপোনালৈ চিঠিখন লিখি লৈ এবাৰ পাঠ কৰি চাওঁ, শব্দবোৰ যাতে ব্ৰহ্মত বিলীন হৈ আপোনাৰ কাষ পায়গৈ। সৰুৰে পৰা দেখি আহিছিলোঁ আপুনি অন্ধবিশ্বাস অথবা ভূত প্ৰেত আদিক মুঠেও বিশ্বাস নকৰাটোক। যদিও সেই সময়ত এইবোৰ কথাই আলোচনাত প্ৰাধান্য পাইছিল। আপোনাৰ বিজ্ঞানসন্মত চিন্তাধাৰাক আজিও মই সন্মান কৰোঁ, কিন্তু তথাপিও কিছুমান কথাৰ বিজ্ঞানসন্মত ব্যাখ্যা আজিও মই বিচাৰি পোৱা নাই। কিয় এনে হৈছিল? সেইদিনাৰ দুৰ্ঘটনাটোৰ পাছতে ওচৰৰ মানুহবোৰে আপোনাৰ মৰমৰ চাইকেলখন, ভাঙি পৰা চশমাযোৰ আৰু আপোনাৰ প্ৰিয় HMT ঘড়ীটো ঘৰত দি থৈ গৈছিলহি। এম্বুলেন্সত আপোনাক ততাতৈয়াকৈ লৈ গৈছিলোঁ ডিব্ৰুগড়ৰ দিশে। আপোনাৰ হাতখন ধৰি কাষতে বহি মই, আপোনাৰ মনত পৰিছে চাগৈ। ধনশিৰি দলঙত উঠাৰ পাছতেই এম্বুলেন্সখন এটা কাষে দাং খাই ৰৈ গৈছিল, যেন আগলৈ যোৱাৰ আপোনাৰ আৰু কোনো ইচ্ছা নাছিল। তেতিয়াই আপুনি অস্ফুট শব্দ এটাৰে চকু দুটা মেলি চাইছিল শেষবাৰৰ বাবে। শৈশৱৰ ধনশিৰিখনে যেন সেইদিনা হাত বাউল দিহে মাতিছিল আপোনাক। কিবা এক অজানা শংকাত শিয়ৰি উঠিছিলোঁ মই ভিতৰি ভিতৰি। আজিলৈকে পিছে আপোনাৰ বাহিৰে কাকো এই কথা মই জনোৱা নাই। কিয় বা এনে হৈছিল দেউতা? কেইদিনমানৰ পাছতে আপুনি ডিব্ৰুগড়ৰ পৰা উভতি আহিছিল। সেইদিনা ধনশিৰিখন পাৰ হোৱাৰ পাছতেই এজাক কিনকিনীয়া বৰষুণে আপোনাক স্বাগতম জনাইছিল। বতৰ পিছে সেইদিনা ফৰকালেই আছিল। আপুনি গম নাপালে চাগৈ, যিহেতু তেতিয়া আপুনি আছিল এক গভীৰ নিদ্ৰাত। এক অবোধ বালকৰ দৰে শুই আহিছিল সেইদিনা আপুনি। কিয় বাৰু এনে হৈছিল সেইদিনা? আপোনাৰ সকলো কাম কাজ ভালদৰে হৈ গৈছিল, সকলোৱে সহায়ো কৰিছিল। এখন পুথিও প্ৰকাশ কৰিছিলোঁ আপোনাক সুঁৱৰি। পিছে শেষৰ দিনা বিনা কাৰণতে আপুনি ৰুই থৈ যোৱা কদমজোপাৰ আগটো হঠাতে ভাঙি পৰিছিল। সন্ধ্যাৰ আন্ধাৰ ফালি পিছফালৰ বাৰীৰ পৰা সেইদিনা হুৰুহকৈ শব্দ এটা ভাহি আহিছিল। কদমজোপাৰে কাঠৰ চিঞৰ আছিল চাগৈ সেয়া। কিয় বা এনে হৈছিল? সকলো আজৰি হৈছিল। ৰিণুবাই দুদিনমানৰ পাছত আলমাৰীৰ পৰা আপোনাৰ বস্তুকেইপদ উলিয়াই আনিছিল। আপোনাৰ ঘড়ীটো হাতত লৈ তাই হঠাতে চিঞৰি উঠিছিল,
5:15 ঘড়ীটোৰ কাঁটাবোৰ স্থবিৰ হৈ পৰিছিল, ঠিক আপুনি এৰি যোৱাৰ সময়টোতে। আপোনাৰ অবিহনে সিহঁতো হয়তো বাকৰুদ্ধ আৰু কৰ্মহীন হৈ পৰিছিল। এই পৰিঘটনাকেইটাক এতিয়া মই কি বুলি ভাবিম দেউতা? কাকতলীয় নে আন কিবা? আশা কৰোঁ মোৰ অবৈজ্ঞানিক কথাবোৰ শুনি আজিও আপুনি মিচিকীয়া হাঁহি এটা মাৰি মোক ক'ব, মূৰ্খটো কৰবাৰ। এতিয়ালৈ ইমানতে শেষ কৰিলোঁ। মনতে ঘুৰমুটিয়াই থকা কথাবোৰক লৈ আকৌ লিখিম আপোনালৈ। ভালে থাকক আপুনি। ইতি আপোনাৰ বাবা।